গাইজ ভিজিটিং দিগন্তৰ তৰফৰ পৰা মই আপোনাৰ সকলোলৈকে এটা চাবলগীয়া জানিবলগীয়া আৰু বুজিবলগীয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে আমি প্ৰায়ভাগ কাম আমি বিজ্ঞানৰ বস্তুৰ যোগেদিয়ে কৰোঁ। হয়তো অতীততে কিবা এটা কাম কৰিবলৈ যিমান আমাৰ কঠিন হৈছিল আজিকালি নহয়, কাৰণ বিজ্ঞান সকলো বিজ্ঞান। সেইবাবে আজি এনেকুৱা এটা ঠাইলৈ যাওঁ ব'লক যি বিজ্ঞানৰ বহুত যাদু চাবলৈ পাম আমি। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে তালৈ যাব লাগিব না। তো ব'লক আমি যাওঁ যোৰহাটৰ তাৰকাগৃহ। আহি পালোঁ যোৰহাটৰ তাৰকাগৃহ, বিজ্ঞানৰ কিছুমান যাদু চাবলৈ। বিজ্ঞানে কি কি কাৰ্য কৰে, কেনেকৈ বিজ্ঞানে কাৰ্য কৰে আৰু কেনেকৈ বিজ্ঞানৰ যাদু। তো ব'লক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাটৰ তাৰকাগৃহ, এতিয়া টিকেট কাটিব লাগে। ইয়াত আমি টিকেট ইতিমধ্যে সংগ্ৰহ কৰিছোঁ আৰু এতিয়া আমি ওপৰলৈ যাওঁ। ভেৰি নাইচ প্লেচ। গাইজ ইয়াত এইবোৰ আপোনালোকে চঙৰ আৱাজ শুনিব পাইছে, এইবোৰ গানবোৰ বাজি আছে, এইবোৰ চব অট'মেটিক। এইবোৰ চাবলৈ পাইছে আপোনালোকে। এইবোৰ চব অট'মেটিক, মানে আপোনালোকে দেখিছে ইয়াত এজনো মানুহ নাই, কিন্তু এইবোৰ অট'মেটিক নিজে নিজে প্লে' হৈ আছে। এইবোৰে হৈছে বিজ্ঞানৰ কাৰ্য। গাইজ চাওক, এয়া এতিয়া দণ্ড চুম্বকৰ যাদু চাওক। গাইজ এডাল চাওক, ইয়াত যিডাল মাৰি দেখিছে এই মাৰিডাল সম্পূৰ্ণৰূপে পোন, আৰু ইয়াত যিডাল ফাক আছে এই ফাকটো আপোনালোকে দেখিবলৈ পাইছে, এই ফাকটো সম্পূৰ্ণৰূপে বেকা। এতিয়া এই চুইচ টিপাৰ লগে লগে এই পোন মাৰিডাল এই বেকা ৰাস্তাদি পাৰ হৈ যায়। চাওক যাদু চাওক, যাদু চাওক। গাইজ যাদু এটা চাব নি, মই দেখুৱাই আছোঁ এতিয়া। ঐ চাওক, যাদু চাওক। নাজানো ব'লক আগলৈ যাওঁ। এই ৰুমটো আপোনালোকে দেখিবলৈ পাইছে, ইয়াত তেল কেনেকৈ আৱিষ্কাৰ হৈছিল ইয়াত সম্পূৰ্ণৰূপে দেখুওৱা হৈছে। চাব পাৰে আপোনালোকে। চাওক,
ইয়াত কিবা যন্ত্ৰ এটা লগাই থৈছে কিনো এইটো চাওঁচোন মই বোলো বঢ়িয়া গাইছ ইয়াত কি হৈছে মই আপোনালোকক কৈছোঁ সাগৰ তলিত ভূমিকম্পৰ জৰীপ চলি আছে ভূমিকম্পনৰ জৰীপ চলোৱা এখন জাহাজৰ পৰা বন্দুকৰ সহায়ত সাগৰ তলিলৈ শব্দ তৰংগ পঠাই থকা হৈছে শব্দ তৰংগৰ কিছু অংশ ভূগৰ্ভৰ তৰপত প্ৰতিফলিত হৈ আকৌ উভতি আহিছে আৰু কিছুমান তৰপবোৰ গভীৰলৈ সোমাই গৈছে জাহাজে কঢ়িয়াই নিয়া পানীত ডুব গৈ থকা হাইড্ৰকফ নামৰ এবিধ যন্ত্ৰৰ দ্বাৰা উভতি অহাৰ প্ৰতিধ্বনিবোৰ সংগ্ৰহ কৰা হয় সংগ্ৰহ কৰা প্ৰতিধ্বনিবোৰ জাহাজত থকা গৱেষণাগাৰলৈ নি পৰীক্ষা কৰি তেল সন্ধানত উলিওৱা হৈছে এয়া চাওক Eles. তৈল খাদৰ গভীৰতা এইজোপা হৈছে খ্ৰীষ্টমাছ গছ ইয়াত লিখা আছে খ্ৰীষ্টমাছ ট্ৰী এইজোপা চাওক বিজ্ঞানৰ ভাষাত এজোপা খ্ৰীষ্টমাছ ট্ৰী
গাইছ এইটো হৈছে এটা তেল শোধনাগাৰ চাওক ইয়াত শোধনাগাৰৰ সম্পূৰ্ণ প্ৰণালী দেখুওৱা হৈছে আপোনাৰ যাদু চাই নি এয়া চাওক হাত নলগোৱাকৈ বাদ্যযন্ত্ৰ বজাই পাইছে আপোনালোকে চাওক মই বজাই দেখুৱাইছোঁ মই আপোনালোকে এইবোৰ কেনেকৈ হৈছে কি হৈছে সেইবোৰ কোৱা নাই জাষ্ট আপোনালোকক দেখুৱাই গৈছোঁ আপোনালোকে যদি ইয়ালৈ আহিব আপোনালোকে নিজে পঢ়ি চাব পাৰিব এইবোৰ কাগজ ইয়াত মাৰি থৈছে এইবোৰ চাব পাৰে এইবোৰ নিজে পঢ়ি চালে গম পাই যাব এইবোৰ কেনেকৈ হৈছে মানে কি কৰা হৈছে কেনেকৈ ধৰণে এইবোৰ বনোৱা হৈছে চব আপোনালোকে গম পাব পাৰিব এইবোৰ চাওক এইবোৰ এই তেল শোধনাগাৰত কেনেকৈ কৰা হৈছে কেনেকৈ তেল প্ৰস্তুত কৰা হয় চব এয়া চাওক এইবোৰ আপোনালোকে আহিলে পঢ়ি চাব পাৰিব এয়া ইংলিছ আছামিজ দুয়োটাতে লিখা আছে তাৰকাগৃহৰ এইটোৱে সেইটো বস্তু যিটোৰ ভিতৰত সোমালে আপোনালোকে ওপৰত যি আছে গ্ৰহ নক্ষত্ৰ গ্ৰহাণুপুঞ্জ সকলোবোৰ দেখিবলৈ পাব ইয়াত নিজ ওচৰে একেবাৰে আকাশত চোৱা দি নিজৰ চকুৰে চাব পাৰিব ওপৰত কি গ্ৰহ নক্ষত্ৰ গ্ৰহাণুপুঞ্জ আৰু সূৰ্য বেলি কেনেকৈ কিমান দিনত পৃথিৱীয়ে সূৰ্য কিমান দিনত পৰিভ্ৰমণ কৰি কিমান দিনত শেষ কৰে সকলো গম পাব এই ঘৰটোৰ ভিতৰত সোমালে ইতিমধ্যে এইটো এতিয়া বন্ধ আছে ইয়াৰ কমিটি মানুহে কৈছে 2-3 দিনৰ পিছত এখন খোল খাব তো গাইজ আপোনালোক আহে আপোনালোক চাব পাৰিব চালোঁ বিজ্ঞানৰ যাদু এতিয়া সোমাই আছোঁ ইয়াৰে এখন পাৰ্কত চ' গাইজ যদি ভিডিঅ'টো ভাল পালে যদি ভাবিছে যে ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলোঁ বুজিব পাৰিলোঁ তেন্তে ভিডিঅ'টোত মাৰক লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে এনেকৈ আগলৈকে জানিবলগীয়া বুজিবলগীয়া আৰু চাবলগীয়া ভিডিঅ' মই প্ৰেৰণ কৰিব পাৰোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও গম পাওক কি এখন আৰু ইয়ালৈ আহক চ' তেতিয়ালৈকে সকলোৰে সুস্বাস্থ্য কামনা কৰি মই ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই বাই